নকলেওহে নোৱাৰো ক'লেও লাগে জগৰ তেনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ পুনৰ আহিছোঁ। আৰু কথাটো হ'ল কি জানেনে, ভিক্টৰ দাস মানুহৰ পোৱালি নহয় নেকি? ভিক্টৰ দাসৰ মাক নাই নেকি? বৰ্তমান তেওঁ পিতৃ নাই, কিন্তু মাকগৰাকীতো আছে আৰু কোনো আগে পিছে নাই। গতিকে সেই ভিক্টৰ দাসৰ লগত নোহোৱা নোপোজা কিছুমান জোৰ জবৰদস্তি মানে অন্যায়ভাৱে তেওঁক কি কৰিছে, বন্দী কৰি ৰখা হৈছে। আপোনালোকে সকলোৱে গম পায়। হয়, ভিক্টৰ দাসৰ মুখখন বেয়া আৰু কি কাৰণে কি পৰিস্থিতিত পৰি তেনেকুৱা হৈছে। ওপৰে ওপৰে আমি কথা ক'লেও নহ'ব যে ভিক্টৰে এনেকৈ কৈছে তেনেকৈ আমি কথাখিনি ক'লেও নহ'ব। তেওঁ ভিতৰুৱা কাহিনী বহুত আছে আৰু তাতেই তেওঁ খং উঠি পেলাই হয়তো কেতিয়াবা নহয় প্ৰায়ে তেওঁ লাইভ আহি যিকোনো কথা কয় আৰু যিকোনো কথা ক'লেও মানে তেওঁ কিন্তু যুক্তিসংগত কথাহে কয়। আৰু তাতেই কিছুমানৰ গাত লাগি পেলাই কি কৰিছে, তেওঁ কেতিয়াও অন্যায়ভাৱে কি কৈছে জেলত বন্দী কৰি ৰাখি থৈ দিছে। আৰু কালি তেওঁ আদালতলৈ আহিলে, আদালতত ভাবিছিলে কি তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব, কাৰণ ইতিমধ্যে একেটা গোচৰতে মানে আটক কৰিছিলে অজয় ফুকনক, আৰু অজয় ফুকন ইতিমধ্যে ওলাই আহিলে, কিন্তু ভিক্টৰ দাস সোমাই থাকিলে। আৰু আচৰিত কথা এইটোৱে, মই ভিডিঅ'টো এইটোৱে ক'বলৈ আহিছোঁ, আপোনালোকে সকলোৱে গম পায় সেই অনিতা ডেকা মহন্তই হওক বা শেখৰ জ্যোতিৰ ভাতৃ হওক বা ককায়েক হওক বা এইজনী হওক লেৱাজনী, সেইজনীৰ কথাও কৈছোঁ। তেওঁলোকৰ মানে আলহী দুলহী নহয়, একে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, আৰু এইটো সিদ্ধাৰ্থ বোলাটোতো আছেই, দেখিছেই আপোনালোকে। তেনেকৈ একে বেগত কাপোৰ কানি লৈ জেলৰ ভিতৰলৈ খোৱা বস্তু লৈ যাব পাৰে, কিন্তু ভিক্টৰ দাসৰ মাকক অকণমান সময়ো নিদিলে কথা পাতিবলৈ। এইটো কেনেকুৱা ধৰণৰ বাৰু কথা? এইটো কথা গ্ৰহণযোগ্য হয়নে? গতিকে বহুত কথা ইয়াত আহি পৰে চট আৰু একদম ক্ষমা কৰিব দেই। দেখিছানে, মোৰ আগৰ ফালেও এটা জেঠিয়ে হয় কয়, ইফালেও এটা জেঠিয়ে হয় কয়। আৰু কিয়নো নাজানো, মোৰ ঘৰত জেঠিয়ে বেছি নে কিয়ে নে, মই কথা ক'লে মুঠতে জেঠিকেইটাই টিকটিকাই থাকে। গতিকে কিছুমানে কয় বোলে সত্য কথা কয় কাৰণে, নহয় জানো, আৰু মই সত্যবাদী হয় জানো আপোনালোকে ক'বচোন দেই। গতিকে এনেই ধেমালি কৰিলোঁ, কিন্তু মেইন কথাটো হ'ল কওঁ শুনকচোন। এই অনিতা ডেকা মহন্ত যে এইজনী যে বাৰে জেললৈ গৈ থাকে, এতিয়া জেলৰ কিন্তু নিয়ম আছে, নহয় জানো। জেলত এইবিলাক বনোৱা বস্তুটো খাবলৈ নিদিয়ে, এইবিলাক মাছ মাংস কথাটো বাদেই, খাবলৈ নিদিয়ে। আৰু জেলত মই জনাত বা আমি গৈছোঁ জেললৈ, মানে মানুহক খবৰ ল'বলৈ গৈছোঁ, নহয় জানো। আমাৰো বহুত সতীৰ্থক তেনেকৈ মানে যেতিয়া জেল হৈছিলে আমি চেণ্ট্ৰেল জেলত গৈছিলোঁ, আৰু তেতিয়া কিন্তু কি কৰে জানেনে, পইচা পাতি দিব পাৰে বা ফল মূল এনেকুৱা কিবা দিব পাৰে, কিন্তু এনেকৈ যে বনাই নিয়া মাছ মাংস খোৱা এইবাৰে এই প্ৰথম দেখিছোঁ, তাকো এই VIP হত্যাকাৰীবিলাকৰ লগত। গতিকে এইবিলাক জানো মানে আইনগত কথা হয় জানো? আইনত জানো হয়? এইবিলাক আইনগত কথা হয়নে বা আইন কানুনত আছেনে? এইবিলাকতো নাই। কিন্তু কি কৰিছে, আৰু ভিক্টৰ দাসক কিন্তু মাকৰ লগতো কথা পাতিবলৈ নিদিলে। আপোনালোকে ভাবিছে নেকি যে এইবিলাক মানে গ্ৰহণযোগ্য কথা হয়? এগৰাকী মাতৃৰ যেতিয়া পুত্ৰ সন্তানটো বিনা কাৰণত কিছুমান কেছ জাপি দি পেলাই তেওঁক জেলত ভৰাই থৈ দিব, সেই মাতৃগৰাকী মানে অন্তৰে মানে নহ'বনে বাৰু, কষ্ট নাপাবনে? সেইবিলাক ভাবি গুণি নাচায় নেকি? নে টকাৰ বলত টকাৰ বল দেখাইছে, নহয় জানো। আমাৰ তাত ইমান পাৱাৰ আছে, কিন্তু আমি এনেকুৱা কৰিব পাৰিম, কিন্তু সেই পাৱাৰ নিজৰ ল'ৰা ছোৱালীৰ লগত খটাওকচোন। আপোনালোকৰ টকা পইচা থাকিব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালী কিমান ভাল কিমান কি আমি কি নাজানো নেকি? ক'ব মানে কোনেও আচলতে ভয়তে নকয় কাৰণেহে, কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীয়ে ক'ত কি কৰি ফুৰিছে সেইবিলাক সকলোৱে জ্ঞাত। গতিকে কি জানে, মানুহৰ এই মুখখনেই যিটো কথা কয়, মানুহে অন্তৰত দুখ পালে খাও পাত দিব নালাগে, কিন্তু সেইবিলাক অট'মেটিক নিজে লাগি যায়। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক অকণমান ভিক্টৰ দাসৰ মাকে কেনেকৈ কৈছে বা ভিক্টৰ দাসৰ অকণমান আপোনালোকক দেখাওঁ। সঁচাকৈ কিন্তু মোৰ বহুত বেয়া লাগিছে। কোনো মাতৃয়ে এইবিলাক মানে সহ্য কৰিব নোৱাৰে। আপোনালোকক মাজলৈ মই দেখাই দিওঁ। বেয়া লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু বহুত বেয়া লাগিছে। চাব, ৰ'ব মই দেখাই আছোঁ। আপোনালোক সকলোৱেতো গমেই পায় যে যিখিনি হৈছে এইটো এটা টোটেল মেকিং কেছ, আৰু মেইন কথা এইটোৱে যে জুবিন দাই ন্যায় পাব লাগে। আৰু মোক NSA লগাইছে, মই এইখিনি কম, আই এম ভিক্টৰ দাস, আই এম নট এ টেৰৰিষ্ট। লগটো পালোঁ, কিন্তু কথাটো পাতিব দিয়া নাই। দেখাটো পাইছে আপোনালোকে, নিজে দেখা পাইছে। কথা পাতিব নিদিয়ে, এইটো কি কথা? তাৰমানে এইটো কি কাৰণ থাকিব পাৰে? আৰু NSA কি ভিত্তিত লগাইছে? সেইটোতো আপোনালোকৰ বিচাৰ বিবেক আছে, বিচাৰ কৰিব পৰা কেপাচিটি আপোনালোকৰো আছে ন। সি NSA লগোৱা কাম কৰিছে নেকি ভিক্টৰে? সেইটো নিজৰ মৰ্জি, সেনেকে ক'ব লাগিব। চাওক, আপোনালোক সকলোৱেতো গমেই পায় যে যিখিনি হৈছে এইটো এটা
গম পালেনে কিমান অন্যায় ভাৱ মানে অন্যায় কৰা হৈছে ভিক্টৰ দাসৰ লগত। গতিকে আশা কৰিছোঁ জুবিন গাৰ্গে তেওঁ এতিয়াও কিন্তু জুবিন গাৰ্গৰ মানে আদালতলৈ অহা সময়তো জুবিন গাৰ্গৰ ন্যায় কথাই কৈ আছে। গতিকে চাওকচোন, আৰু সকলোৱে গম পায় জুবিন গাৰ্গৰ লগত ভিক্টৰ দাসৰ এটা সুসম্পৰ্ক আছিলে, সকলোৱে সেই কথাটো জ্ঞাত। গতিকে তেওঁ সেই সিদ্ধাৰ্থ শ্যামকানুৰ ঘৰত যোৱাটোৱে তেতিয়াই তেওঁ সেই কেছটো লগালে আৰু হেৰি কৰি পেলাই জেলত ভৰাই থৈ দিলে অজয় ফুকনৰ লগত। আৰু অজয় ফুকন ইতিমধ্যে মুকলি আকাশৰ তললৈ আহিছে, ভাল হৈছে, ভাল পাইছোঁ। কিন্তু তেতিয়াই যদি হেৰি কৰি ভিক্টৰকো দিলে হয় তেতিয়া আমাৰ আৰু ভাল লাগিলে হয়, নহয় জানো? গতিকে সকলোৰে মাতৃয়ে কষ্ট কৰিয়ে কিন্তু ল'ৰা ছোৱালী জন্ম দিলে। সদুশেষত মই সেইটোকে কৈছোঁ। আৰু তাতকৈ ক'ব লাগিব বুলি বা মানে এইবিলাক আচলতে কোৱা কথাও নহয়, গম পাইছে? কিন্তু নক'লেওহে নোৱাৰোঁ, যিহেতু ক'ব লাগিবই, কাৰণ আমিও এগৰাকী মাতৃ, নহয় জানো? নিজৰ ল'ৰা ছোৱালী যেতিয়া জেলত থাকিব, যদি বদমাচি কৰি জেলত আছে তেতিয়া বেলেগ কথা, কিন্তু কোনো অন্যায় নকৰাকৈ সত্য কথা কৈ পেলাই যদি জেললৈ যায় তেতিয়াহে কিন্তু বহুত বেয়া কথা, হয়নে? চুৰ ডকাইত কৰি জেললৈ যদি যায় তেতিয়া হাঁহি হাঁহি বিদায় দিব পাৰি যে তই জেলতে থাক, তই তোৰ স্থান তাতেই। কিন্তু এনেকুৱাবিলাক ক্ষেত্ৰত হ'লে কেতিয়াও নোৱাৰি। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া, আৰু এতিয়া লৈছোঁ আপোনালোকৰ পৰা বিদায়। বাই বাই।